হেল্ল' এভৰিৱান, ৱেলকাম টু দ্য চেনেল। সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। বন্ধুসকল, আজি আমি ডিছকাছ কৰিম আগন্তুক আহি থকা আছাম পুলিচ, ফৰেষ্ট গাৰ্ড লগতে ADRE এক্সামৰ বাবে মষ্ট ইম্পৰ্টেণ্ট জেনেৰেল নলেজৰ কুৱেশ্যন। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল লাগিলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কুৱেশ্যন নম্বৰ 1, When did the Quit India movement started? ভাৰত ত্যাগ আন্দোলন কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1942 চনত। বন্ধুসকল, ভাৰত ত্যাগ আন্দোলনৰ বিষয়ে আৰু বিতংকৈ জানো আহক। ভাৰত ত্যাগ আন্দোলন হৈছিল 8 আগষ্ট 1942 তাৰিখে গোৱালিয়ৰ টেংক ময়দান মুম্বাইত হৈছিল। আৰু এই আন্দোলনত মহাত্মা গান্ধীয়ে প্ৰধান ভূমিকা পালন কৰিছিল আৰু তেখেতে এই আন্দোলনত এটা ষ্টেটমেণ্ট দিছিল, ডু অৰ ডাই, কৰা নহ'লে মৰা। গতিকে এই ষ্টেটমেণ্টটো এক্সামত আহে। এই ডু অৰ ডাই ষ্টেটমেণ্টটো কোনে দিছিলে? গতিকে শুদ্ধ উত্তৰটো হ'ব গান্ধীজী। নেক্সট কুৱেশ্যনটো হ'ব, হোৱাট ইজ সৰ্থেবাৰী ফেমাছ ফৰ? সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত? গতিকে ইয়াৰ শুদ্ধ এনচাৰ হ'ব কাঁহ, ব্ৰাছ মেটেল। নেক্সট কুৱেশ্যন হ'ব, when was first battle of পানিপত fought? পানিপতৰ প্ৰথম যুদ্ধ কিমান চনত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1526 চনত। বন্ধুসকল, পানিপথৰ প্ৰথম যুদ্ধ বাবৰ আৰু ইব্ৰাহিম লোদীৰ মাজত হৈছিল আৰু ইয়াত বাবৰ জয়ী হৈছিল। লগতে ইম্পৰ্টেণ্ট নোট চাব, ছেকেণ্ড বেটেল অফ পানিপথ কেতিয়া হৈছিল? পানিপথৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিলে? 1556 চনত আকবৰ ভাৰ্চেছ হেমুৰ মাজত। আকবৰ আৰু হেমচন্দ্ৰ বিক্ৰমাদিত্যৰ মাজত হৈছিল। লগতে থাৰ্ড বেটেল অফ পানিপথ, পানিপথৰ তৃতীয় যুদ্ধ কেতিয়া হৈছিলে সেইটোও মনত ৰাখিব। তৃতীয় যুদ্ধ হৈছিলে মাৰাঠা আৰু আহমদ শ্বাহ আব্দালীৰ মাজত 1761 চনত, 1761 চনত। এইটো মনত ৰাখিব, এক্সামত আহি থাকে এইবিলাক। নেক্সট কুৱেশ্যনটো হ'ব, when is international yoga day celebrated? আন্তৰ্জাতিক যোগ দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 21 জুন। বন্ধুসকল, ইয়াৰ লগতে আমি কিছুমান ইম্পৰ্টেণ্ট ডেৰ বিষয়ে জানিব লাগিব, যিটো এক্সামত ফ্ৰিকুৱেণ্টলি আহিয়ে থাকে। গতিকে 15 জানুৱাৰী তাৰিখে আৰ্মি ডে হিচাপে পালন কৰা হয়, আৰ্মি দিৱস হিচাপে। 5 জুন তাৰিখে ৱৰ্ল্ড ইনভাইৰনমেণ্ট ডে হিচাপে পালন কৰা হয়, বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয়। 14 ছেপ্টেম্বৰ তাৰিখে নেশ্যনেল হিন্দী ডে হিচাপে পালন কৰা হয়, ৰাষ্ট্ৰীয় হিন্দী দিৱস হিচাপে পালন কৰা হয়। গতিকে এইবিলাক আপোনালোকে মনত ৰাখিব। এইবিলাক কুৱেশ্যন ফ্ৰিকুৱেণ্টলি আহিয়ে থাকে, সঘনাই আহিয়ে থাকে এইবিলাক এক্সামত। নেক্সট কুৱেশ্যনটো হ'ব, when was the Constitution of India adopted? ভাৰতৰ সংবিধান কেতিয়া গৃহীত কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 26 নৱেম্বৰ 1949। বন্ধুসকল, ভাৰতৰ সংবিধান 26 নৱেম্বৰ 1949 তাৰিখে এডপ্ট কৰা হৈছিল, গৃহীত কৰা হৈছিল। গতিকে 26 নৱেম্বৰটো কনষ্টিটিউশ্যন ডে হিচাপে পালন কৰা হয়। ইয়াৰ লগতে ভাৰতৰ সংবিধান কেতিয়াৰ পৰা কাৰ্যকৰী হৈছিল? 26 জানুৱাৰী 1950 তাৰিখে ভাৰতৰ সংবিধান কাৰ্যকৰী হৈছিল। মিনছ কেম ইন টু ফ'ৰ্চ, মানে কাৰ্যকৰী হৈছিল। সেই গতিকে 26 জানুৱাৰী ৰিপাব্লিক ডে, গণতন্ত্ৰ দিৱস হিচাপে পালন কৰা হয়। এইটোও মনত ৰাখিব, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। নেক্সট কুৱেশ্যনটো হ'ব, হু কম্প'জ দ্য ছং বন্দে মাতৰম? বন্দে মাতৰম গীতটি কোনে ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বংকিম চন্দ্ৰ চট্টোপাধ্যায়। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব, জনগণ মন গীতটি কোনে ৰচনা কৰিছিল? সেইটো ৰচনা কৰিছিল, সকলোৱে জানে, ৰবীন্দ্ৰনাথ ঠাকুৰ। নেক্সট কুৱেশ্যন হ'ব, ইন উইচ ইয়েৰ ৱাজ বেটেল অফ পলাচী ফ'ৰ্ট? কিমান চনত পলাশীৰ যুদ্ধ হৈছিল? ইয়াত শুদ্ধ উত্তৰটো হ'ব 1757 চনত। বন্ধুসকল, পলাশীৰ যুদ্ধ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বংগৰ নবাবৰ মাজত হৈছিল। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ফালৰ পৰা যুদ্ধত আছিল ৰবাৰ্ট ক্লাইভ আৰু বংগৰ নবাব আছিল চিৰাজ উদৌলা। গতিকে এইটো মনত ৰাখিব। ইয়াৰ লগতে আমি জানিব লাগিব, এক্সামত কুৱেশ্যন আহে, ইয়াৰ ৰিলেটেড আমি টপিক কৰি যাম। ইম্পৰ্টেণ্ট নোটত চাব, 1857 চনত চিপাহী বিদ্ৰোহ হৈছিল। সেইটো ষ্টাৰ্ট হৈছিলে মেৰটৰ পৰা, এইটো মনত ৰাখিবলৈ চেষ্টা কৰিব। আৰু এই যুদ্ধত প্ৰধান ভূমিকা পালন কৰিছিল মংগল পাণ্ডে, তেওঁ চিপাহী আছিল।
34th Regiment of Bengal Native Infantry. Next question হ'ব, in which year was Rabindranath Tagore awarded the Nobel Prize? কোন চনত ৰবীন্দ্ৰনাথ ঠাকুৰক নোবেল পুৰস্কাৰ প্ৰদান কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1913 চনত, 1913 চনত। ৰবীন্দ্ৰনাথ ঠাকুৰে নোবেল প্ৰাইজ সাহিত্য শাখাত পাইছিল তেখেতৰ মহাকাব্য গীতাঞ্জলিৰ বাবে। তেখেতে নোবেল প্ৰাইজটো পাইছিল। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব, নোবেল প্ৰাইজ কি কি শাখাত দিয়া হয়? নোবেল প্ৰাইজ দিয়া হয় ফিজিক্স, পদাৰ্থ বিজ্ঞান, কেমেষ্ট্ৰি, ৰাসায়নিক বিজ্ঞান, ফিজিঅলজি আৰু মেডিচিনত, লিটাৰেচাৰ সাহিত্যত, পিচ শান্তি শাখাত, এণ্ড ইকনমিক্স লগতে ইকনমিক্সত দিয়া হয়। গতিকে আপোনালোকে মনত ৰাখিব, এইটো মষ্ট ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ইণ্ডো পাক বৰ্ডাৰ নউন এজ? ভাৰত পাকিস্তান বৰ্ডাৰক কি নামেৰে জনা যায়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৰেড ক্লিফ লাইন। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব ইম্পৰ্টেণ্ট বৰ্ডাৰ ইণ্ডিয়াৰ লগত যিটো লাগি আছে, ইণ্ডিয়া এণ্ড চাইনা বৰ্ডাৰক মেকমোহন লাইন হিচাপে জনা যায় বা LAC লাইন অফ একচুৱেল কণ্ট্ৰল হিচাপে জনা যায়। ইণ্ডিয়া আৰু বাংলাদেশ বৰ্ডাৰক ৰেড ক্লিফ লাইন হিচাপে জনা যায়। পাকিস্তান আৰু আফগানিস্তান বৰ্ডাৰক ডুৰণ লাইন হিচাপে জনা যায়। নেক্সট কুৱেশ্যন, হু ইজ দ্য প্ৰেচিডেণ্ট অফ ৰাজ্যসভা অফ ইণ্ডিয়া? ভাৰতৰ ৰাজ্যসভাৰ সভাপতি কোন? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। ইম্পৰ্টেণ্ট নোটত চাওক, বৰ্তমান ভাৰতৰ ভাইচ প্ৰেচিডেণ্ট কোন? এইটো ভাইচ প্ৰেচিডেণ্ট হ'ব। উপৰাষ্ট্ৰপতি কোন? CP ৰাধাকৃষ্ণন। তেওঁৱেই বৰ্তমান ৰাজ্যসভাৰ সভাপতিৰ দায়িত্বত আছে। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব লাগিব, লোকসভাৰ বৰ্তমান সভাপতি কোন? লোকসভাৰ সভাপতি হৈছে ওম বিৰলা ডাঙৰীয়া। নেক্সট কুৱেশ্যন, হু ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হ'ব জেনেভা, ছুইজাৰলেণ্ডত। ইয়াৰ লগতে ইম্পৰ্টেণ্ট নোট চাব, ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন কেতিয়া ইষ্টাব্লিছ হৈছিল? 7 এপ্ৰিল 1948 চনত। গতিকে 7 এপ্ৰিল তাৰিখটো ৱৰ্ল্ড হেল্থ ডে হিচাপে, বিশ্ব স্বাস্থ্য দিৱস হিচাপে পালন কৰা হয়। গতিকে আজিৰ ইম্পৰ্টেণ্ট কুৱেশ্যন সিমানেই আছিল। আপোনালোকে চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।